हेलो गाइज वेलकम टू माई ब्लॉग। আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ ওলাইছোঁ। হোজাইৰ পৰা অহাৰ পৰা ভিডিঅ' বনোৱা তেনেকুৱাকৈ হোৱাই নাই। এনেই ইনষ্টাগ্ৰাম এইবিলাকত কিবাকিবি বাৰু বনাই আছোঁ, কিন্তু মানে ইমানেই বেছি কাম আছিল যে ভিডিঅ' বনোৱা হোৱা নাই। কাপোৰ কানি এইবিলাক চব ঠিক কৰিব লাগে, মিলিব লাগে, তো তেনেকৈ বহুত কাম হ'ল। লগতে অলপমান বেমাৰ চেমাৰো হ'ল। চ' আজি ভাবিছোঁ কি যিখিনি কৰোঁ ঘৰৰ পৰাতো আৰু ক'তো যোৱাই নাই, বাট যিমানখিনি পাৰোঁ আপোনালোকক দেখাম দিনটো কি কৰোঁ। আৰু আজি ৰাতিপুৱাই মই খিচাৰি বনাবলৈ ওলাইছোঁ, কাৰণ বহুত ভোক লাগিছে আৰু তাত মানে ৰাতিপুৱাই খোৱা অভ্যাস এটা হৈ গৈছিল। চ' ইয়াতো এইটো ভাবিছোঁ যে অলপ পাৰালে মেইনটেইন কৰি চলোঁ। চ' এতিয়া মই খিচাৰি বনাই আছোঁ, আপোনালোকক দেখাম আৰু আজি দিনটো কি কৰোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখাম বাৰু, চাই থাকিব। কুকাৰতে খিচাৰি বহাই দিছোঁ বাৰু, চাওঁ কেনেকুৱা হয়। তাততো অলপ চলপ বনাব অলপ চলপ বনাইছিলোঁ, চাওঁতো কিমানখিনি পাৰোঁ। আজি মাহঁতকো খোৱাটো গম পাম আৰু বেছি ভাল নহ'লেও এটলিষ্ট কাম চলাওঁ টাইপটো পাৰা হৈছোঁ আজিকালি। চ' খাবৰ মন যাই আছিল, তো খিচাৰিয়ে বহাই দিলোঁ। খিচাৰি সিজি আছে বাৰু। বনালোঁ ইফালে বহুত দিনৰ মূৰত ল'লোঁ, বহুত টেষ্টি লাগছে, বহুত দিনৰ মূৰত বনাইছোঁ। চ' বাকী এতিয়া অলপমান পিছত ভাবিছোঁ আজি অলপমান ফটো চটো উঠিম, কাৰণ বহুত দিনত ফটো চটো উঠা নাই, তো ফটো উঠিবৰ মন যাই আছে। আৰু বতৰটো সিমান মানে আজি ইমান গৰম চৰম দিয়া নাই, তো মানে ৰ'দ নাই, গৰমটো আছে। তো ভাবিছোঁ অলপমান পিছত গা চা ধুই অলপমান মাৰ মানে যিমানকি নিজৰ কাপোৰ নাথাকক কিয় মাৰ কাপোৰ পিন্ধি ফটো উঠাটোৰ মজাটোৱে বেলেগ। তো ভাবিছোঁ কি মানে অলপমান ফটো চটো উঠিম, তো আপোনালোকক দেখোন যদি মই ফটো উঠা হয়, আৰু যদি মই নুঠোঁ তেতিয়াও যি কৰোঁ আৰু যিমানখিনি পাৰোঁ দেখাম। এই ফুলবিলাকো কি ধুনীয়াকৈ ফুলিব ষ্টাৰ্ট কৰিছে, ভালে লাগি যায়। এইডাল ফুলডাল মোৰ চবতকৈ বেছি ভাল লাগে, ফুলটো ইমান ধুনীয়া বগা বগা, এনেকৈ ফুল চুল ফুলি থাকিলে ভাল লাগে আৰু ঘৰত। আমি ফটো উঠিবৰ কাৰণে এনেকৈ ওলাই মেলি ল'লোঁ। ইফালে ভণ্টি, আমাৰ মানে কাম নাই আৰু। হেল্ল' গাইজ। চ' মাৰ মই মেখেলা চাদৰ পিন্ধিলোঁ আৰু তাই মোৰ শাড়ীখন পিন্ধিলে। তো এতিয়া আমি অলপমান ফটো চটো উঠোঁ, মানে ভিডিঅ' বনালোঁ, ফটো উঠিলোঁ, বহুত দেৰি হ'ল। এতিয়া সোনকালে ভাতকেইটা খাই লওঁ, বহুত ভোকো লাগিছে। চ' আপোনালোকক দেখাই আছোঁ অলপ পিছত। এতিয়া সোনকালে মুখ চুখ ধুলোঁ, ধুই পেলাই এতিয়া ভাতকেইটা খাই লওঁ। ভাতত কি আছে মানে দেখাই হৈছে। দালি বটা, বৰা ভাজা, টেঙাৰ আঞ্জা, এফালে দালি আৰু ঠাণ্ডা পানী। এতিয়া খোৱাৰে কথা সোনকালে। গাইজ গধূলি হ'ল বহুত, অলপমান শুই দিলোঁ। এতিয়া ভাবিছোঁ অলপ পঢ়োঁ, মানে মনে নাই পঢ়িবলৈ, তথাপি আৰু উপায় নাই, পঢ়া কমপ্লিট নহয়। যেতিয়ালৈ জব নাপাওঁ তেতিয়ালৈ পঢ়িবই লাগিব। চব অলপমান পঢ়ি মেলি লওঁ। তাৰপাছত ৰাতি আজি মা ভাত বনাব, তথাপি মানে ৰুটি খাবৰ মন যাই আছে। চ' যদি মন যায় তেতিয়াহ'লে অলপ হেল্প কৰি দিব লাগিব। চ' এতিয়া কৰি লওঁ অলপমান, যদি লগ পাই আছোঁ। গাইজ বহুত বৰ লাগছে, ইমান পঢ়িব লাগে, মন চন একোৱে নাযায়। তথাপি অলপ পঢ়লোঁ, তথাপি পঢ়িবই বাকী আছে আৰু। বহুত টেনশ্যন লাইফটোত। এনেকৈ জব পাম ভাবিছিলোঁ, BEd কৰি উঠি পেলাই ইমানটো পঢ়িব নালাগে, বাট এতিয়া লাগছে যে BEd কৰি থাকোঁতে ভাল আছিল। ইমান এটলিষ্ট कुछ तो था पढ़ने के लिए, अभी मतलब सब कुछ पढ़ना पड़ता है, दिमाग खराब हो गया है। गाइस এতিয়া মানে মাংস বনাই আছোঁ। আজি দিনতটোই থাকিল ন, এতিয়া মাংস অলপ খাওঁ, তো দেখাই আছোঁ। মা বহাই দিছিল মাংস, ওপৰতে মই অলপমান লাৰি দিলোঁ বাৰু। গাইস ভাত চাত খাই ল'লোঁ, দেখুওৱা নহ'ল আৰু। তো এতিয়া শুই যাওঁ আৰু, টোপনিও লাগছে, অলপ ফোন চাম বাৰু, তাৰপাছত শুই দিম। তো গুড নাইট। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।